মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি অদুঙিলনি 3.1-ৰ 8 নম্বৰৰ প্ৰশ্নকেইটা সমাধান কৰিম। 8 নম্বৰৰ প্ৰশ্নকেইটা আছে, ইয়াত বহুভুজ এটাৰ বাহু সংখ্যা দিয়া আছে। বহুভুজ এটাৰ বাহু সংখ্যা দিয়া আছে আৰু সেই বাহু সংখ্যাটোৰ ভিত্তিতেই আমি অন্তকোণবোৰৰ সমষ্টি উলিয়াব লাগে। আমাৰ প্ৰথম প্ৰশ্নটোত দিয়া আছে সেই বহুভুজটোৰ বাহু সংখ্যা 12। আমি প্ৰথমতে বাহু সংখ্যাটো লিখি ল'ম। বহুভুজটোৰ বাহু সংখ্যা 12 আমাক দিয়া আছে। বহুভুজটোৰ বাহু সংখ্যা দিয়া আছে, আমি উলিয়াব লাগে অন্তকোণৰ সমষ্টি। এতেকে বহুভুজটোৰ অন্তকোণৰ সমষ্টি সূত্ৰটো কি আছিল? n-2 into 180 ডিগ্ৰী। n-2 into 180 ডিগ্ৰী, এইটো এটা সূত্ৰ। আৰু এটা আছিল 2n-4 into 90 ডিগ্ৰী। আমি প্ৰথমতে এটা সূত্ৰত কৰিলোঁ n-2 into 180 ডিগ্ৰী। ইয়াত nৰ মান কিমান? nৰ মান 12 - 2 into 180 ডিগ্ৰী। nৰ মান 12 - 2 into 180 ডিগ্ৰী। গতিকে আমাৰ এইটো কি হ'ব? 12 - 10 হ'লে কি হ'ব? 10 into 180 ডিগ্ৰী equal to 1800 ডিগ্ৰী। এইটো হ'ব উত্তৰ। ইয়াত আমাৰ nৰ মান আছিল 12, গতিকে সূত্ৰটোত n-2 আছিল। আমি 12 - 2 লিখিলোঁ into 180 ডিগ্ৰী। 12 - 2 10, 10 into 180 ডিগ্ৰী। 10 into 180 ডিগ্ৰী equal to 1800 ডিগ্ৰী, 1800 ডিগ্ৰী। এইটোৱে হ'ব ইয়াৰ উত্তৰ। আমি সেই অংকটোকে আন এটা পদ্ধতিত সমাধান কৰিম। আমি প্ৰথমতে সূত্ৰ প্ৰয়োগ কৰিছিলোঁ, যদি বাহু সংখ্যা n হয় তেনে বহুভুজৰ অন্তকোণৰ সমষ্টি এটা সূত্ৰ আমি প্ৰয়োগ কৰিছিলোঁ n-2 into 180 ডিগ্ৰী। এইবাৰ আমি সেই অংকটোকে আমি এটা বেলেগ সূত্ৰ প্ৰয়োগ কৰিম। এই সূত্ৰটো কেনেহেন হ'ব? আগতে n-2 আছিল, এইবাৰ হ'ব 2n-4 into 90 ডিগ্ৰী। n-2 into 180 ডিগ্ৰী এইটো এটা সূত্ৰ, আৰু এটা সূত্ৰ 2n-4 into 90। আমি যিটো সূত্ৰ আমাৰ সুবিধাজনক হয়, যিটো সূত্ৰ প্ৰয়োগ কৰিলে আমি অংকটো কৰি সহজ যেন অনুভৱ হয়, সেই সূত্ৰটো আমি ইয়াত প্ৰয়োগ কৰিব পাৰিম। ইয়াত 2 into n মানে কিমান? 12 - 4 into 90 ডিগ্ৰী। 12 দুগুণ 24, 24-ৰ পৰা 4 বিয়োগ কৰিলে 20, 20 পূৰণ 90 ডিগ্ৰী সমান 1800 ডিগ্ৰী। 20 পূৰণ 90 ডিগ্ৰী, 20-ৰ লগত 90 ডিগ্ৰী ইণ্টু কৰিলে কিমান হ'ব? 9 দুগুণ 18 আৰু 2টা শূন্য 1800 ডিগ্ৰী। আগৰ অংকটো আমি আগৰ পদ্ধতিটোত সমাধান কৰোঁতেও 1800 ডিগ্ৰী পাইছিলোঁ, আৰু দ্বিতীয় পদ্ধতিত সমাধান কৰোঁতে আমি একেই পালোঁ। গতিকে আমি যিটো পদ্ধতি আমাৰ সহজ হয় সেইটো পদ্ধতি আমি কি কৰিব পাৰিম? প্ৰয়োগ কৰিব পাৰিম। এইবাৰ আমি 2 নম্বৰ প্ৰশ্নটো লৈছোঁ। 2 নম্বৰ প্ৰশ্নটোত বাহু সংখ্যা দিয়া আছে 14। 1 নম্বৰত 12 আছিল, এইবাৰ 2 নম্বৰত 14 আছে। একেই নিয়ম। আমাৰ বাহু সংখ্যাটো আমি লিখি ল'ম। বাহু সংখ্যাটো কিমান? 14। গতিকে অন্তকোণৰ সমষ্টি কিমান হ'ব? n-2 into 180 ডিগ্ৰী। nৰ মান হ'ল 14, 14 - 2 পূৰণ 180 ডিগ্ৰী। 14-ৰ পৰা 2 বিয়োগ কৰিলে 12 পূৰণ 180 ডিগ্ৰী। 12ৰে পূৰণ কৰিলে কিমান হ'ব? আমি কাষত পূৰণ কৰি চাম। 180 into 12, 12 - 0 - 0 আৰু
12 গুণ 96 এইটো পূৰণ কৰিলে হ'ব 2160 ডিগ্ৰী 12 গুণ 12 8 12 গুণ 96 6 7 9 12 গুণ 12 9 21 2160 ডিগ্ৰী আমি 2n - 4 × 1 90 ডিগ্ৰী সেই সূত্ৰটো প্ৰয়োগ কৰিলেও উত্তৰটো একেই হ'ব আমি এটা প্ৰথম সূত্ৰটো প্ৰয়োগ কৰি অংকটো কৰিলেও দ্বিতীয় সূত্ৰটো আৰু নকৰোঁ গতিকে দ্বিতীয় সূত্ৰটো কৰিলে একেই হ'ব আমি যিটো ইচ্ছা সেইটোত আমি কৰিব পাৰিম এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 3 নম্বৰত কি আছে বাহু সংখ্যাটো 20 দিয়া আছে 3 নম্বৰ বাহু সংখ্যা দিয়া আছে 20 গতিকে এইটো সূত্ৰটো হ'ব n - 2 × 180 ডিগ্ৰী এনৰ মান কিমান 20 - 2 × 180 ডিগ্ৰী 20 - 2 হলে কিমান হ'ব 18 × 180 ডিগ্ৰী আমি 18 আৰু 180 ডিগ্ৰী 18 আৰু 180 ইনটু কৰিম এইটো পূৰণ কৰিলে কিমান হ'ব 8 × 0 0 8 × 64 4 8 × 28 14 0 8 1 0 4 8 4 12 2 হাতে 1 3 3 2 4 0 আমাৰ এইখিনি পূৰণ কৰিলে হ'ব কিমান 3240 গতিকে বাহু সংখ্যা যদি 20 হয় আমাৰ উত্তৰটো হ'ব 3240 ডিগ্ৰী এই গোটেই অন্তঃকোণবোৰৰ সমষ্টি হ'ব 3240 ডিগ্ৰী এবাৰ আমাৰ 4 নম্বৰটো সমাধান কৰিম 4 নম্বৰ প্ৰশ্নটো দিয়া আছে 24 বাহু সংখ্যাটো 24 আমি আগৰ অংকটোত ভুলক্ৰমে ডিগ্ৰী চিন এটা দিছিলোঁ ডিগ্ৰী চিনটো নালাগে বাহু সংখ্যা কিমান ইয়াত 24 গতিকে উত্তৰটো আছিল n - 2 × 180 ডিগ্ৰী এনৰ মান 24 4 - 2 × 180 ডিগ্ৰী 24 - 2 হ'ল 22 × 180 ডিগ্ৰী এইটো পূৰণ কৰিলে কিমান হ'ব 180 ডিগ্ৰী 22 ৰে ইনটু 0 আর 2 হলো 6 2 × 0 আর 2 হলো 6 হাতে 1 2 × 2 একে 3 0 আর 2 হলো 6 2 × 2 একে 3 0 6 6 3 9 3 3960 ডিগ্ৰী ইয়াত কি হ'ব এইটো 3960 ডিগ্ৰী এইটো পূৰণ কৰোঁতে আমাৰ কিমান পালোঁ 3960 গতিকে এইটো উত্তৰ হ'ব 3960 ডিগ্ৰী এইবাৰ আমি 8 নম্বৰৰ শেষৰ অংকটো সমাধান কৰিম 5 নম্বৰটো 5 নম্বৰত কি দিছে বাহু সংখ্যা 25 গতিকে ইয়াত দিয়া আছে বাহু সংখ্যা 25 সমষ্টি কিমান হ'ব অন্তঃকোণৰ সমষ্টি সূত্ৰটো আছিল n - 2 × 180 ডিগ্ৰী এনৰ মান কিমান 25 - 2 × 180 ডিগ্ৰী 25 ৰ পৰা 2 মাইনাছ কৰিলে হ'ব 23 × 180 ডিগ্ৰী 23 লগত 180 ইনটু কৰিলে কিমান হ'ব 18023 3 0 × 0 8 3 × 24 4 হাতে 1 8 3 × 24 4 হাতে 2 3 × 3 2 5 2 0 × 0 8 2 হলো 6 হাতে 1 2 × 2 একে 3 0 4 5 6 11 1 হাতে 1 এইটো উত্তৰ হ'ব কিমান 4140 ডিগ্ৰী ইয়াতে আমাৰ বাহু সংখ্যা 25 থাকিলে 25 - 2 23 23 পূৰণ 180 ডিগ্ৰী সমান 4140 ডিগ্ৰী আমি পূৰণটো কাষত কৰি চাইছোঁ গতিকে এইটো হ'ল 4140 ডিগ্ৰী গতিকে মৰমৰ শিক্ষাৰ্থীসকল আজি আমি অনুশীলনী 3.1 8 নম্বৰৰ যিকেইটা সমস্যা আছিল এই সমস্যাকেইটা সমাধান কৰিলোঁ
আৰু তাৰ পিছৰ প্ৰশ্নটো সঁচা আৰু মিছা এই প্ৰশ্নকেইটা তোমালোকে নিজে চেষ্টা কৰি চাবা আমি পৰৱৰ্তী শ্ৰেণীত অনুশীলনী 3.2ৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিম ধন্যবাদ